আমাৰ একচাম অসমীয়াই কেলা মিয়াকেইটা কামত নলগেলি আমাৰ একচাম অসমীয়াৰ পেটত কেলা ভাত নাযায় মই এইখিনি ক'লোঁ কিয় কৈছোঁ মিয়াকেইটাৰ নিচিনা আমাৰ অসমীয়াই কেলা কাম কৰিব নোৱাৰে আৰু মিয়াকেইটাক গালি পাৰি থাকা মিয়াকেইটাৰ নিচিনা আমাৰ অসমীয়া কাম কৰিব নোৱাৰে কেলা অসমীয়াৰ ঘৰত কাম কৰিলে কেলা 7টা বজাত 8টা 9টাত যাব কেলা চাদা মাৰি দিন কটাব বেলচা মানে পালা মাৰি দিন কটাব সেইকাৰণে আমাৰ অসমীয়াক আজি কামত নলগা হৈছে সেইকাৰণে কৈছোঁ ভাই ইয়াত পৰিৱৰ্তন নহ'লে কিন্তু বেছি দিন নাই শুক্ৰবাৰে কেলা মিয়াই আমাক নামাজ পঢ়িব লৈ যাব মছজিদত সেন্দে চাবি আমাৰ অসমীয়া জগালীয়ে মিয়া মিস্ত্ৰীৰ লগত কাম কৰিলে কি কৰিব লাগে 7টাতে যাব লাগিব কেলা 7টা বজাত ধুনীয়াকৈ ভাত ৰান্ধিব ৰেডি কৰি দিব লাগিব টিফিন বনাই দিবই লাগিব আৰু শুক্ৰবাৰে কাম বন্ধ যাওঁ মছজিদত নামাজ পঢ়িব যা আমাৰ অসমীয়াৰ কিবা উৎসৱত মিয়াক কামত বন্ধ কৰিব পাৰিছা মাঘৰ বিহুত সিহঁতক বন্ধ কৰিব পাৰিছা সেন্দে ক'ব আমি কাম কৰিম আপোনালোকে বিহু খাই থাকক কিন্তু সিহঁতৰ শুক্ৰবাৰে সিহঁতৰ কাম বন্ধ হৈ যাব আমাৰ অসমীয়াই কেলা বহিবাই লাগিব লাগে তৰিবাকে শনিবাৰে তোৰ 50টা কিস্তিয়ে থাকক কেলা মিয়াৰ নিচিনা আমাৰ অসমীয়াৰ বুকুত কলজা নাই সাহস নাই 10 টাকা বিল্ডিঙত কেলা বাঁহ বান্ধি কাম কৰিবা প্লাষ্টাৰ কৰিবা ঢালাই কৰিবা সাহস নাই সাহস মই কৈছোঁ সাহস কৰ অসমীয়া নহ'লে কিন্তু বেছি দিন নাই এই মিয়াৰ চৰকাৰ হ'ব যাই আছে ইয়াতে আমাক একদিন কোনোবা মিস্ত্ৰী কোনোবা মিয়াক দেখছা অসমীয়া মিস্ত্ৰীৰ লগত যোগালী কৰা দেখা নাই আমাৰ অসমীয়াই কেৱল যোগালী কৰি মৰছি মিয়াৰ লগত কেলা 7টা বজাতে গেছি গধূলি 7টা বজালৈকে কৰিছি সেনাই আন কথা আমাৰ অসমীয়াই এই হেলামিৰ কাৰণে এই গায়েৰা কাম কৰাৰ কাৰণে আমাৰ একচাম অসমীয়াই আজি মিয়াৰ তলত যোগালী কৰি খাব লগা হৈছে মই এইখিনিয়ে ক'লোঁ আপোনালোকে হেলা বোলা বস্তুটো বাদ দিয়ক এই গায়েৰা কথাটো বাদ দিয়ক নিজৰ সাহস নিজৰ একতাই দি আপুনি একতাৰ বলেৰে আপুনি কাম কৰি যাওক আমাৰ অসমীয়াই মৰছি একচাম হিংসা কৰি ইয়াৰ কাৰণে আমাৰ অসমীয়াৰ ঘৰত কাজিয়া লাগি থাকিলে আমাৰ অসমীয়াই চাই থাকে কাজিয়া এৰাব নাযায় লাগক আৰু অলপ ভালকৈ লাগক চাই মজা লাগছি কিন্তু মিয়া গেদাই কাজিয়া কৰিলে সদায় একমত সেন্দে একলগ হ'ব তাতে গায়ব কৰি দিব মানুহ আৰু সেন্দাই সদায় এটাৰ হৈয়ে মাত দিব সেনাই আন কথা মই এইখিনিয়ে ক'লোঁ আমাৰ অসমীয়াক আৰু বেছি দিন নাই কেলা শুক্ৰবাৰে মছজিদত নামাজ পঢ়াব লৈ যাব এই কেৱল এইবাৰ মিয়াৰ চৰকাৰ হ'বা দি মই এইখিনিয়ে গেৰাণ্টি দি ক'লোঁ সেইকাৰণে ইয়াত সাৱধান হওঁ পৰিৱৰ্তন হওঁ যেতিয়া কাষৰ ঘৰত কাম কৰিবি নিজৰ মানুহৰ ঘৰত কাম কৰিবি কেলা 8টা 9টা বজাত যাবি পালা মাৰবি চাদা মাৰবি 4টা 9 বজাতে বেলচা দলিয়াই দিবি কাম চুটি পালা মাৰি থৈ কাম আলবাল কৰি থৈ গুচি আহিবি কিন্তু মিয়াকেইটাৰ লগত কাম কৰিলে কেলা 7টাতে যাব লাগিব ঘৈণীয়েৰে ইয়াতে ভাত বান্ধি ৰান্ধি বাঢ়ি ৰেডি কৰি দিব লাগিব টিফিন বনাই দিব লাগিব তই খাই 7টা বজাত ৰেডি হৈ কামত যাবাই লাগিব কেলা মই এইখিনি ক'লোঁ আৰু আমাৰ একচাম অসমীয়াই কেলা মিয়াকেইটা কামত নলগালে সিহঁতৰ পেটত ভাত নাযায় সিহঁতে যেতিয়া কাম বেয়া কৰি থৈ যাব কেলা কাষৰ ঘৰৰ মিস্ত্ৰীটোক বিচাৰে কেলা আমাৰ মিস্ত্ৰীবিলাকৰো কিছুমান অসমীয়া মিস্ত্ৰীবিলাকৰ মানে এনেকুৱা লেভেল মানে যেন সিহঁতে কেলা ক'ৰবাত ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত হৈ আহিছে সিহঁতে এনেকুৱা লেভেল দেখে কেলা এদিনৰ কামটো কেলা এসপ্তাহ লগে দেই কেলা কৰাওঁতে ময়ো এটা মিস্ত্ৰী কিন্তু সকলো মই মিস্ত্ৰীকে কোৱা নাই যাৰ স্বভাৱ তেনেকুৱা যাৰ স্বভাৱ দেখিছোঁ তেনেকুৱা সিহঁতক কৈছোঁ মই এই একচাম হেলামিৰ কাৰণে আজি আমাৰ অসমীয়াই মিয়াৰ তলত যোগালী কৰি খাব লগা আছে কিন্তু মিয়াক কেলা যোগালী কৰাব পৰা নাই আমাৰ একচাম অসমীয়া মিস্ত্ৰী হৈ কিনে মই এইখিনিয়ে ক'লোঁ আপোনালোকক